অভয়াৰণ্য গিবন অভয়াৰণ্য ইয়াত বহুকেইটা প্ৰজাতিৰ দুৰ্লভ প্ৰজাতিৰ বান্দৰৰ লগতে বিভিন্ন জীৱ জন্তু পশু পক্ষী বসতিস্থল আৰু শেহতীয়াকৈ এই অভয়াৰণ্যলৈ এক অশনিৰ সংকেত নমাই অনা হৈছে। চাওঁ আহক আমাৰ এক প্ৰতিবেদন। গোলাঘাটৰ আৰু যোৰহাটৰ সীমা মৰিয়নিত অৱস্থিত আছে অসমৰ এখন বিখ্যাত অভয়াৰণ্য গিবন অভয়াৰণ্য আৰু ইয়াতে বহুকেইটা প্ৰজাতিৰ বান্দৰ পোৱা যায় আৰু হাতীও যথেষ্ট সংখ্যক আছে। ইয়াত এতিয়া শেহতীয়াকৈ দেখা গৈছে ৰেলৰ নতুন ট্ৰেক বহাবলৈ লৈছে আৰু এটা তৈল কোম্পানীয়ে তেল খননৰ কাম আৰম্ভ কৰিব খুজিছে। চৰকাৰেও এইটো এনে কাৰ্যত সহযোগিতা আগবাঢ়িছে। আপুনি অসমৰ এজন পৰিৱেশবিদ হিচাপে সেই ঘটনাটোত আপুনি এই কথাখিনিত আপুনি অহৰহ লাগি আছে। এতিয়া আপোনাৰ শেহতীয়া মন্তব্য কি? এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। বিশেষকৈ হোলোঙাপাৰা মৰিয়নি হোলোঙাপাৰা গিবন বন্যপ্ৰাণী অভয়াৰণ্য ইয়াত কেইবাটাও প্ৰজাতিৰ বান্দৰ আছে। বিশেষকৈ হোলো বান্দৰ, এই বিৰল প্ৰজাতিৰ বান্দৰ, দুষ্প্ৰাপ্য বান্দৰ, হোলো বান্দৰ। এই হোলো বান্দৰৰ বাসস্থান গিবন বন্যপ্ৰাণী অভয়াৰণ্য আৰু এই গিবন বন্যপ্ৰাণী অভয়াৰণ্যত শেহতীয়াকৈ হোলো বান্দৰৰ যিটো কেনপি বনাবৰ বাবে প্ৰায় 19 লাখ টকা আহিছিল আৰু এটা পথ নিৰ্মাণৰ বাবে 20 লাখ টকা আহিছিল। গতিকে যদি ভালকৈ চোৱা যায় প্ৰায় 40 লাখ টকাৰ কাম, কিন্তু দুৰ্ভাগ্যবশতভাৱে ইয়াত কাম কৰিবলৈ দিয়া হৈছিল আৰু ইয়াত আমি বন বিভাগৰ লোকো জড়িত বুলি সন্দেহ কৰোঁ। বিশেষকৈ গোলাঘাটৰ, বিশেষকৈ যোৰহাটৰ যিগৰাকী বন সংৰক্ষণ প্ৰাধিকাৰী তেওঁৰ নেতৃত্বতে আচলতে এই কাম হৈছিল, যদিও ঠিকাদাৰক দিছিল। কিন্তু পিছত ইয়াত দেখা যায় গুৱাহাটীৰ পৰা প্ৰধান মুখ্য বন সংৰক্ষকো আহিছিল এই কামত তদাৰক কৰিবলৈ। কিন্তু ই এক দুৰ্ভাগ্যজনক কাম, কিয়নো 3টা কেনপি বনাই 19 লাখ টকা লুণ্ঠন কৰিলে আৰু পথ নিৰ্মাণৰ যিটো 20 লাখ টকা তাতো ব্যাপক বেমেজালিৰ সৃষ্টি হৈছে। ইতিমধ্যে গুৰুতৰ অভিযোগ উঠিছে। এইটো আমি ভাবোঁ এইটো এটা উপযুক্ত তদন্ত হ'ব লাগে। তদন্ত হৈ যি ঠিকাদাৰে এনেকুৱা ধৰণৰ অবৈধ কাৰ্যকলাপ কৰিছে তেওঁৰ বিষয়ে আচলতে শাস্তি প্ৰদান কৰিব লাগে চৰকাৰে। আৰু আমি যদি গিবনৰ কথা কওঁ, এই গিবনখন এখন বিৰল প্ৰজাতিৰ বান্দৰৰ তাত বাসভূমি, বিশেষকৈ গিবন। এই গিবন যদি ৰক্ষা কৰিবলৈ হয় তেতিয়াহ'লে আমি ৰেল লাইনটো ধুদৰালি ইটোৰ পৰাই নিবৰ বাবে আমি বাৰম্বাৰ প্ৰতিবাদ কৰিছিলোঁ। কিন্তু শেহতীয়া দেখি পাইছোঁ ৰেল বিভাগে ইয়াত ইলেক্ট্ৰিফিকেশ্যন কৰিলে। যদি কাৰেণ্ট তাত দি দিয়ে, এতিয়ালৈকে কাৰেণ্ট দিয়া নাই, তেতিয়া আমি ভাবোঁ নিশ্চয় হোলো বান্দৰৰ বাবে এটা ভয়াৱহতা আহিব। হোলো বান্দৰ মৃত্যুৰ মুখত পৰাৰ সম্ভাৱনা আছে কাৰেণ্ট দিয়াৰ পিছত। কাৰণ প্ৰায় 7টাকৈ প্ৰজাতিৰ বান্দৰ আছে ইয়াত। বিভিন্ন প্ৰজাতিৰ টুকুইমিৰিয়া বান্দৰ আছে, কেপ লেংগুৰ আছে, তাৰপৰা হিন্দুৰীয়া বান্দৰ আছে, এনেকুৱা ধৰণৰ বহুত বান্দৰ আছে কেইবাটাও প্ৰজাতি। কিন্তু আমি ভাবোঁ এই বান্দৰ সংৰক্ষণৰ বাবে এই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ গুৰুত্ব আছে। কিন্তু শেহতীয়া যিটো এই বন্যপ্ৰাণী অভয়াৰণ্যৰ ইক'চেঞ্চিটিভ জোনতেই আকৌ বেদান্ত গ্ৰুপক, বিশেষকৈ দিছৈ ভেলী আৰু তিৰুহিল, এই 3খন সংৰক্ষিত বনাঞ্চলত 7টাকৈ তাৰমানে খাপ বেদান্ত গ্ৰুপক এৰি দিছে। গতিকে যিহেতু এই বনাঞ্চলখনত বন্যহস্তী থাকে আৰু গিবনৰ লগত এই 3খন বনাঞ্চলৰ এটা সংযোগ আছে, বিশেষকৈ ইক'চেঞ্চিটিভ জোনৰ অন্তৰ্গত এনেকৈ ধৰণৰ তৈল খননটো এক দুৰ্ভাগ্যজনক। আমি ভাবোঁ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে আৰু ৰাজ্য চৰকাৰেও সেউজ সংকেত দিছে। আৰু যদি এনেধৰণে ইয়াত তৈল খনন হয়, মই ভাবোঁ এই বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী, বিশেষকৈ আজি কেইদিনমানৰ আগত দিছৈ ভেলীত 2টা ভালুকৰ পোৱালি উদ্ধাৰ হৈছিল, বিৰল প্ৰজাতি। ভালুক এতিয়াও আচলতে এতিয়া পাবলৈ নাই। কিন্তু এনেকৈ ধৰণৰ এই বনাঞ্চল কেইখনত
কেৰলনেখন নামৰ যি বনাঞ্চলখন ধ্বংস হয় মই ভাবোঁ বন্যপ্ৰাণী ইয়াত যিবোৰ বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী লুপ্ত হ'ব আৰু অনাগত দিনত মই ভাবোঁ পৰিৱেশৰ এটা কুপ্ৰভাৱ পৰিব কাৰণ বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ বাবে আজি সমগ্ৰ বিশ্ব চিন্তিত আৰু যোৰহাটৰ যিহেতু জিলাত অৱস্থিত এই যিখন মানে গিবন বন্যপ্ৰাণী অভয়াৰণ্য দিছৈ ভেলী আৰু তিৰুশিল ইফালে নগাৰ আদৰ্শন আছে গতিকে আমি ভাবোঁ এই বনাঞ্চল আৰু গিবন বন্যপ্ৰাণী সংৰক্ষণৰ চৰকাৰে গুৰুত্ব দিব আৰু যি ঠিকাদাৰে কাম কৰি এনেধৰণে লাখ লাখ টকা লুণ্ঠন কৰিলে তেওঁলোকৰ বিৰুদ্ধে দৃষ্টিনামূলক শাস্তি দিয়ক।